যোৱা 24 ঘণ্টাত অৰ্থাৎ কালিৰ দিনটোত আমি সৰ্বোচ্চ তাপমাত্ৰা পাইছিলোঁ 38.7 ডিগ্ৰী। আমি এইটো পাইছিলোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা, আৰু যোৰহাটতো আমি 38.2 পাইছিলোঁ। লগতে বহুকেইটা ষ্টেচনত অসম তথা অৰুণাচল প্ৰদেশৰ আমি নৰ্মেলতকৈ প্ৰায় 5 পৰা 7 ডিগ্ৰী বেছি টেম্পাৰেচাৰ পাইছিলোঁ। আৰু যোৱাকালিৰ ৰেকৰ্ড মতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত যিটো 38.7 ডিগ্ৰী চেলচিয়াছ হৈছে, সেইটো জুন মাহত আজিলৈকে ৰেকৰ্ড হোৱা সৰ্বোচ্চ তাপমাত্ৰা। মানে 10 বছৰৰ ভিতৰত তথা আমাৰ মুখত যিখিনি ডেটা আছে সেইখিনি ডেটাৰ ভিতৰত ডিব্ৰুগড়ত সৰ্বোচ্চ তাপমাত্ৰা। বেছি হৈছে বা কম হৈছে এইটো এনালাইচিছ জুন মাহটো শেষ হোৱাৰ পাছত কৰিব পৰা যাব। কিন্তু হয় জেনেৰেলি আমাৰ জুন মাহত কি হয়, মনচুনটো জুন মাহৰ 5 তাৰিখ মানে আমাৰ এণ্ট্ৰি কৰে, তাৰপাছত কণ্টিনিউৱাছলি বৰষুণ হয়। সেইকাৰণে যিটো এইবাৰ যিহেতু মৌচুমী বায়ু অলপ কেইদিনমান আগতীয়াকৈ প্ৰৱেশ কৰিলে আৰু কাৰেণ্টলি এটা ড্ৰাই স্পেল এটা চলি আছে, সেইকাৰণে টেম্পাৰেচাৰটো বৰষুণ নোহোৱাৰ কাৰণে বাঢ়ি আছে, লগতে আৰ্দ্ৰতা থকাৰ কাৰণে অলপ ডিছকমফৰ্ট লেভেলটো আছে। কিন্তু সেইটোৱে কথা, জেনেৰেলি মৌচুমী বায়ুৰ কাৰণে বৰষুণ এটা চলি থাকে, গতিকে টেম্পাৰেচাৰটো মেক্সিমাম টেম্পাৰেচাৰটো কম হৈ থাকে। কিন্তু সেইটো এনেকুৱা কোনো নহয় যে ব্যতিক্ৰম এবছৰ দুবছৰ হয়তো আছে, সেইটো আমি চাব লাগিব। কিন্তু আজিৰ ক্ষেত্ৰত তেনেকুৱা আৰু যিটো আমাৰ আমি লং ৰেঞ্জ ফৰকাষ্ট দিওঁ, সেইটোত যিটো আমাৰ অলৰেডি দুটা আমি আপডেট কৰিছোঁ, এপ্ৰিল মাহত আৰু মে' মাহত আপডেট কৰা হৈছে। এইটোত এইবাৰ কৈ থোৱা হৈছে যে এইবাৰ যিটো মনচুন হ'ব ভাৰতৰ মৌচুমী বায়ু নৰ্থ ইষ্টৰ ওপৰত নৰ্মেলতকৈ অলপ কম হ'ব, অলপমান কম্পেৰেটিভলি এই বছৰৰ মনচুনটো অলপমান বৰষুণৰ পৰিমাণটো অলপমান কম হ'ব। সেই পৰিপ্ৰেক্ষিতত জুন মাহত এতিয়ালৈকে জুন মাহটো চলি আছে, জুন মাহৰ শেষত আমাৰ কেলকুলেশ্যনবিলাক বা গোটেইখিনি হিচাপ কৰা হ'ব, কিমান কম হ'ল কিমান বেছি হ'ল, বা গোটেই ছিজনটো শেষ হোৱাৰ পাছত, মৌচুমীৰ ছিজনটো শেষ হোৱাৰ পাছত। কিন্তু বৰষুণটো একেদিন কম বেছি পৰিমাণে কিছুমান ডিষ্ট্ৰিক্টত হৈয়ে আছে, অসমৰ 2 ঠাইত বৰষুণ হৈয়ে আছে। কালি আৰু পৰহিও আমি গুৱাহাটীৰ ওপৰত বৰষুণ দেখিছিলোঁ, তথা কালি ৱেষ্ট অসম আৰু তাৰ আগত আমি ইষ্ট অসমত বহুতখিনি বৰষুণ দেখিছিলোঁ। তথাপি আজিও আমি বৰষুণ আছে, 2 ঠাইত বৰষুণ আছে, কাইলৈও কিছু ঠাইত বৰষুণ দিব, পৰহিও দিব তেনেকৈ। কিন্তু 16 তাৰিখৰ পৰা ভাবিছোঁ বৰষুণ অলপমান বাঢ়িব, আৰু হয়তো কেইদিনমান আৰু কণ্টিনিউৱাছলি বৰষুণ দিব। 16 তাৰিখৰ পাছত 4-5 দিনমান কণ্টিনিউৱাছলি বৰষুণ দিব। 16 তাৰিখৰ পৰা টেম্পাৰেচাৰটো কিছু কমাৰ চান্স আছে। কালিতকৈ আজিও টেম্পাৰেচাৰ অকণমান বহুত সলনি নাই হোৱা, কিন্তু অহা কাইলৈ পৰহিলৈ টেম্পাৰেচাৰ লাহে লাহে কমি পেলাই তাৰপাছত আকৌ যেতিয়া বৰষুণ ফুল্লি প্ৰসাৰিত হৈ পৰিব, তেতিয়া টেম্পাৰেচাৰটো কমি আহিব। আৰ্দ্ৰতা নহয়, টেম্পাৰেচাৰটো বাঢ়ি আছে, ছ'লাৰ ইনচুলেশ্যনটো আছে। লগতে যিহেতু এইটো জুন মাহ, সূৰ্যটো উত্তৰ মানে নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ ফালে গতি কৰিছে, আৰু 21 জুনলৈকে এই নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ ফালে থাকিব, আৰু 21 জুনত মেক্সিমাম লিমিটটো পাবগৈ, তাৰপাছত সি দক্ষিণৰ ফালে গতি কৰিব। গতিকে তেতিয়ালৈ উষ্ণতাটো থাকেই, কিন্তু জেনেৰেলি আমাৰ ইয়াত বৰষুণ দি থাকে কাৰণে সেইটো সচৰাচৰ আমাৰ মনত নাথাকে। কিন্তু এইবাৰ যিহেতু বৰষুণ দি থকা নাই, আমি ক্লিয়াৰ স্কাই পাই আছোঁ, লগতে আমাৰ এই অঞ্চলটো যিহেতু যথেষ্ট মইশ্চাৰ থাকে এটমস্ফিয়াৰত, আৰু কম বেছি পৰিমাণে হ'লেও 2 ঠাইত বৰষুণ দিয়ে আছে, সেইকাৰণে আৰ্দ্ৰতাটো আছে, আৰু গোটেইখিনি মিলি উষ্ণ আৰু আৰ্দ্ৰ এটা পৰিৱেশৰ ৱেডাৰৰ সৃষ্টি কৰি আছে। গতিকে তাৰ কাৰণে আমি ডিছকমফৰ্ট লেভেলটো ফিল কৰি আছোঁ, আৰু সেই কাৰণেই আজি ডে 1তো আমি উষ্ণ আৰু আৰ্দ্ৰ ৱেডাৰৰ ৱাৰ্ণিং দি থৈছোঁ অৰুণাচল প্ৰদেশৰ অসমৰ কাৰণে। ডে 2ৰ পৰা এইটো টেম্পাৰেচাৰ কমিব বুলি আমি আশা